আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় ভগ্নাংশৰ বিষয়ে কিছু আলোচনা কৰিম। প্ৰথম কথা হ'ল ভগ্নাংশ কাক কয়? ভগ্নাংশ এটা আপেল মই আপোনাক দিলোঁ, আপেলটোক 4 ভাগ কৰিবলৈ ক'লোঁ। আপেলটোক কাটি 4 টুকুৰা কৰিলে, আপেলটোক কাটি 4 টুকুৰা কৰাৰ পিছত 4 টুকুৰাৰ পৰা 3 টুকুৰা আপুনি ল'লে, অৰ্থাৎ 4 ভাগৰ 3, 4 ভাগৰ 3, 7 ভাগৰ 5 বা কেতিয়াবা 9 ভাগৰ 4 এনেকুৱাও হ'ব পাৰে। এনেধৰণৰ অংশৰ বিষয়ে আমি ভগ্নাংশ বুলি কওঁ। এই ভগ্নাংশ যোনটো ওপৰত আছে 3টোক কোৱা হয় লব আৰু 4টোক কোৱা হয় হৰ। হৰ আৰু লব। ইংৰাজীত কোৱা হয় ডিনোমিনেটৰ আৰু নিউমেৰেটৰ, হৰ আৰু লব। যিবিলাক ভগ্নাংশ, এতিয়া আপোনালোকক চাওক, ভগ্নাংশ প্ৰকাৰৰ ভগ্নাংশ আছে, প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ। এতিয়া ধৰক 3/4 এটা ভগ্নাংশ, 3 to 3 is less than 4. Such kind of fraction is known as proper fraction. এনেধৰণৰ ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। a/b এটা ভগ্নাংশ, a যদি বিতকৈ সৰু হয়, এই লবটো যদি হৰতকৈ সৰু হয়, তেনেহ'লে that kind of fraction is known as proper fraction, প্ৰকৃত ভগ্নাংশ। আকৌ আৰু এক ধৰণৰ ভগ্নাংশ ধৰক 7/5, ইয়াত 7টো 5তকৈ ডাঙৰ, a/b. If a is greater than b, this is known as improper fraction, অপ্ৰকৃত ভগ্নাংশ। এই অপ্ৰকৃত ভগ্নাংশৰ পৰাই আমি তাক আকৌ আমি মিশ্ৰ ভগ্নাংশত তাক কনভাৰ্ট কৰিব পাৰোঁ। 7/5, 7ক আমি 5ৰে হৰণ কৰিলোঁ, এবাৰ গ'ল 5, ভাগত থাকিল 2. So this 7/5 can be written as 2 this. So this is known as mixed fraction, মিশ্র ভগ্নাংশ। proper fraction, improper fraction and mixed fraction. এতিয়া ভগ্নাংশৰ সকলোতকৈ আমাৰ ডাঙৰ প্ৰশ্ন হৈছে আমি যেহেতু এটা বাৰে বাৰে মই আপোনালোকক কৈ আছোঁ যে আমি ভগ্নাংশৰ বিষয়ে আমি আলোচনা কৰাৰ লগতে আগন্তুক পৰীক্ষাৰ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন ভগ্নাংশৰ পৰা আমি আশা কৰিব পাৰোঁ। ধৰক ভগ্নাংশৰ যোগ, ভগ্নাংশৰ বিয়োগ বা কিছুমান ৱৰ্ড প্ৰব্লেমো থাকিব পাৰে। এতিয়া আমি একেবাৰে সৰু প্ৰব্লেম এটাৰ পৰা আমি আৰম্ভ কৰোঁ। ধৰক আপোনালোকক কেতিয়াবা বা এচেণ্ডিং অৰ্ডাৰত সজোৱা, ডিচেণ্ডিং অৰ্ডাৰত সজোৱা, ভগ্নাংশটোক ঊৰ্ধ্বক্ৰমত সজোৱা, ভগ্নাংশবিলাকক অৰ্ধক্ৰমত সজোৱা, এনেধৰণৰ প্ৰশ্নৰ অৱতীৰ্ণ হ'ব পাৰে। এতিয়া ধৰক দুটা ভগ্নাংশ, 2 ভাগৰ 3 ভাগ, এইটো এটা ভগ্নাংশ, আৰু ধৰক এই দুটা ভগ্নাংশ আমি যোগ কৰিব লাগে। এই দুটা ভগ্নাংশ আমি যদি যোগ কৰিব লাগে, আপোনালোকে চাব, এই যে হৰ দুটাৰ আমি প্ৰথমে লসাগু উলিয়াব লাগিব। 3টো এটা মৌলিক সংখ্যা, 5টো এটা মৌলিক সংখ্যা। যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটোৰ বাদে কোনো উৎপাদক নাথাকে, তেনেবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, all these are the prime number. এতিয়া এই দুটা প্ৰাইম নাম্বাৰৰ যদি আমি LCM ওলাব লাগে, এই নাম্বাৰ দুটা মাল্টিপ্লাই কৰিলেও, কাৰণ 3 আৰু 5ত কোনো ধৰণৰ কমন ফেক্টৰ নাথাকে, গতিকে 3 আৰু 5ৰ আমাৰ LCM কিমান হ'ব? 15। এতিয়া 3ৰে 15ক হৰণ কৰক, 3ৰে 15 কিমান বাৰ যাব? 5, 5 দুগুণ 10, যোগ 5ৰে আকৌ 15ক হৰণ কৰক, 5ৰে 15 কিমান বাৰ যাব? 3, 3 4 গুণ 12, অৰ্থাৎ 22, 22/50। এনেধৰণে আমি দুটা ভগ্নাংশৰ আমি যোগ কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি ভগ্নাংশ দুটাৰো বিয়োগ কৰিব পাৰোঁ।
ভগ্নাংশৰ যোগ বিয়োগৰ লগত সংগতি ৰাখি আৰু এক ধৰণৰ দুটামান আমি প্ৰব্লেম অৰ্থাৎ আমি যিবিলাক অংক আমি আগন্তুক পৰীক্ষাত আশা কৰিব পাৰোঁ সেই বিষয়ে আমি অলপ আলোচনা কৰোঁ। ধৰা হ'ল আপোনাক এটা প্ৰশ্ন আহিল 3 ভাগৰ 7 ভাগৰ 3 11 ভাগৰ 3 7 ভাগৰ 3 11 ভাগৰ 3 আৰু 3 ভাগৰ 2 7 ভাগৰ 3 11 ভাগৰ 3 আৰু 3 ভাগৰ 2 এই তিনিটা ভগ্নাংশক ঊৰ্ধ্বক্ৰমত সজাব লাগে। ঊৰ্ধ্বক্ৰম দুই ধৰণৰ আহে, ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম, এচেণ্ডিং অৰ্ডাৰ এণ্ড ডিচেণ্ডিং অৰ্ডাৰ। এচেণ্ডিং অৰ্ডাৰ এণ্ড ঊৰ্ধ্বক্ৰম মানে ঊৰ্ধ্বক্ৰম সৰুৰ পৰা ডাঙৰলৈ আৰু অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ। ডিচেণ্ডিং অৰ্ডাৰ ফ্ৰম গ্ৰেটাৰ ফ্ৰেকশ্যন টু লোৱাৰ ফ্ৰেকশ্যন, এচেণ্ডিং অৰ্ডাৰ ফ্ৰম লোৱাৰ ফ্ৰেকশ্যন টু দিছ। এতিয়া যিয়ে নহওক কিয় ঊৰ্ধ্বক্ৰমেই হওক অৰ্ধক্ৰমেই হওক আমি এই তিনিটা ভগ্নাংশক আমি সজাব লাগে। প্ৰথমে আমি ভগ্নাংশকেইটা লিখি লওঁ। 3 ভাগৰ 7 ভাগৰ 3 11 ভাগৰ 3 3 ভাগৰ 2। এতিয়া এই তিনিটা ভগ্নাংশত প্ৰথমে যিকেইটা হৰ আছে হৰকেইটা কি 7 3 11। এই তিনিটা যিবিলাক আমাৰ ডিনমিনেটৰ আছে এই তিনিটাৰ আমি লসাগু উলিয়াব লাগিব। আপোনালোকে দেখিলে যে এই তিনিটা সংখ্যাই মৌলিক, কোনো কমন ফেক্টৰ নাই। গতিকে মই লসাগু উলিয়াওঁতে কি কৈছিলোঁ, যিবিলাক সংখ্যা মৌলিক সংখ্যাৰ লসাগুত আমি কেইটা পূৰণ কৰিব লাগিব। গতিকে 7 11 3 11 33 যদি আপুনি 7ৰে মাল্টিপ্লাই কৰি দিয়ে 7 3 গুণ 21 1 হাতে গ'লে 2 7 3 গুণ 21 2 23 231 is the LCM 7 3 and 21. When the numbers are prime number, just you multiply it, you get the LCM. So you write here it is 3, it is 7. You have to multiply. তাৰমানে আমি এইকেইটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ কোনটো আটাইতকৈ সৰু আমি নাজানো। গতিকে আমি তিনিটা ভগ্নাংশৰে প্ৰথমে আমি হৰটো একে কৰি ল'ব লাগিব। ডিনমিনেটৰ শুড বি ছেম। এটা 7ক 231 কৰিবলৈ কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 33ৰে 7ক মাল্টিপ্লাই কৰি 231 পাইছোঁ। গতিকে ইয়াক মই 33ৰে মাল্টিপ্লাই কৰিম। অকল মই 7ক 33ৰে মাল্টিপ্লাই কৰিলে নহ'ব, 3কো মই 33ৰে মাল্টিপ্লাই কৰিম। এতিয়া মই কিমান পালোঁ, তলত পালোঁ মই 231 আৰু ওপৰত পালোঁ মই 99। ঠিক তেনেকৈ ইয়াত আহোঁ আমি আকৌ এইটো 3 এইটো 11। এই 11টোকো আকৌ মই 231ত কনভাৰ্ট কৰিব লাগিব। মই আপোনালোকক যেতিয়া গসাগু আৰু লসাগু পঢ়াইছিলোঁ তেতিয়াই মই কৈছিলোঁ সংখ্যা তিনিটাৰ লসাগুক 7 11 আৰু 3 তিনিটাই হৰণ কৰিব পাৰি। গতিকে 11ৰে যেতিয়া মই ইয়াক ডিভাইড কৰিম আই উইল গেট 21 বিকজ 7 3 are 21 দিছ ইজ দেয়াৰ প্ৰাইম নাম্বাৰ। চ' 11ৰে যেতিয়া মই ইয়াক ডিভাইড কৰিম মই কিমান পাম 21। ডেট 21 শুড বি ইয়াতে লিখিম। গতিকে মোৰ তলত কিমান হৈ গ'ল 231, ওপৰত কিমান হৈ গ'ল 63। আকৌ একেটা কথা, এইবাৰ আকৌ মই ইয়াত যাম 2 ভাগৰ 3 লিখিলোঁ। মোক কি লাগিব 231 মোক লাগিবই, তেতিয়াহে মোৰ তিনিটাৰে মোৰ হৰ একে হ'ব। এতিয়া মই 3 কিহেৰে পূৰণ কৰিলে 231 পাম 77 77। এইটো মই কেনেকৈ পালোঁ বুলি ক'লে 7 আৰু 11 77 3 থাকিলেই গৈ গ'ল। এই 77 মই ইয়াকো মাল্টিপ্লাই কৰিব লাগিব। কিমান হ'ল তলত 231, ওপৰত কিমান হ'ল 2 7 2 241 154।
এতিয়া আপুনি দেখিলে তিনিটা ভগ্নাংশ আপুনি চাওক 3/7 ইকুইভেলেন্ট ফ্ৰেকশন হৈছে 299/231 231 ভাগৰ 99 3/11 হৈছে 263/231 in all the three fraction you have the same denominator তিনিটা ভগ্নাংশৰে হৰ একেই যোনটো ভগ্নাংশৰ লগ বেছি হ'ব সেইটো আটাইতকৈ ডাঙৰ 154 is the top position that means 2/3 is the सबसे তাতকৈ অলপ ডাঙৰ this 3/7 তাতকৈ অলপ सबसे সৰু ভগ্নাংশটো হ'ব মোৰ 3/11 অৰ্থাৎ যদি আপোনালোকক এতিয়া ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব পাৰে এই তিনিটা ভগ্নাংশৰ ভিতৰত আটাইতকৈ ডাঙৰ ভগ্নাংশ কি এই তিনিটা ভগ্নাংশৰ ভিতৰত আটাইতকৈ সৰু ভগ্নাংশ কোনটো এই তিনিটা ভগ্নাংশক ঊৰ্ধ্বক্ৰমত সজোৱা প্লিজ ৰাইট দ্য ফ্ৰেকশন ইজ এসেন্ডিং অৰ্ডাৰ write the fractions in descending order you may get different type of questions but the basic point is when we have to got which fraction is বা তোমাক আপোনালোকক দুটা ভগ্নাংশ দি পেলাই অমুকটো ডাঙৰ এনেকুৱা অপশ্যন থাকিব ABCD গতিকে মূল কথাটো হ'ল তিনিটা ভগ্নাংশক যেতিয়া আমি কম্পেয়াৰ কৰিব লাগিব তেতিয়া আমি ভগ্নাংশটোৰ হৰ কেইটাৰ আমি লসাগু উলিয়াব লাগিব এতিয়া আমি আৰু এটা এক্সাম্পল লওঁ এতিয়া ধৰক কেতিয়াবা আমাক এলজেব্ৰা টাইপৰ আহিব পাৰে এনেকুৱা ধৰণৰ অংক আমি কিছুমান পাব পাৰোঁ 1/2 - 3/2 + 5/2 1/2 - 3 ইমানৰ মান নিৰ্ণয় কৰা এটা মিক্স ফ্ৰেকশন মিশ্ৰ ভগ্নাংশ তিনিটাই গতিকে এই ভগ্নাংশটোক আমি 2 × 2 = 3 3 ভাগৰ 2 3 × 2 = 6 = 7 7 ভাগৰ 2 5 × 2 = 10 = 11 11 ভাগৰ 2 এইটো কেনেকৈ মই মিক্স ফ্ৰেকশনটোৰ পৰা ইম্প্ৰভাৰ 2 × 1 2 + 2 3 = 10 যেহেতু এই ভগ্নাংশটোৰ সদৃশ তিনিটা ভগ্নাংশৰে হৰ একেই গতিকে আমি ইয়াত কৰিবলগীয়া বিশেষ একো নাই গতিকে ইয়াত মই কি কৰিম ইয়াৰ মই লসাগু মোৰ 2 হ'ব এটা লসাগু যেতিয়া 2 হ'ব বাকি মোৰ 3 - 7 + 11 অৰ্থাৎ 11 14 - 7/2 7/2 এইটো চোৱা ইয়াত আকৌ এটা কেতিয়াবা প্ৰশ্ন আহিব পাৰে আপোনালোকে এইটো এনসাৰ পালে কিন্তু আপোনালোকে দেখিব যে আপোনাৰ যোনটো অপশ্যনত তাত এনসাৰটো নাই তাৰ ঠাইত এনসাৰটো আছে এইটো আপোনালোকে ভাবিব মই এইটো পালোঁ তাত কিন্তু এইটো যদি আকৌ মই যদি মিক্স 2 ৰে 7ত 3.5 দিছ চ' দ্য এনসাৰ ইজ 3.5 দ্য এনসাৰ ইজ 3 সমস্ত 2/1 চ' এনেধৰণে আমি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব পাৰোঁ চ' ভগ্নাংশৰ বিষয়ে আমি আৰু আলোচনা কৰিম আমি হয়তো আৰু কিছুমান ধৰক ৱৰ্ড প্ৰব্লেম টাইপৰ আমি আলোচনাটো আমি কণ্টিনিউ কৰিম ধন্যবাদ